আমাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য হাৰ্ডেষ্ট পাৰ্ট অফ আৱাৰ টিথ। আমাৰ যিটো টিথ আছে তাতে সবচে হাৰ্ডেষ্ট পাৰ্টটো কি হয়? ঠিক আছে, আমাৰ টিথৰ হাৰ্ডেষ্ট পাৰ্টটো কি হয়? ইনামেল। হু গিভ দ্য টাৰ্ম ইক'চিষ্টেম। আমাৰ যিটো ইক'চিষ্টেম টাৰ্ম আছে সেইটো কোনে দিছিলে? টেনছলি। ঠিক আছে, টেনছলিয়ে দিছিলে। ফাইটোপ্লেংটন ইন পণ্ড এক্ট এজ। আমাৰ যিবোৰ ফাইটোপ্লেংটন আছে আমাৰ পণ্ড মানে পুখুৰীত পোৱা যায়, এইবোৰ কি হয়? প্ৰডিউচাৰ হয়। ঠিক আছে, প্লান্ট ডেট গ্ৰো ইন ড্ৰাই এণ্ড এয়াৰ ইজ কল্ড জেৰ'ফাইটছ। এইটো আনচাৰ কি হয়? জেৰ'ফাইটছ। বেক্টেৰিয়া আণ্ডাৰগো হুইচ কিংডম। তো আমাৰ যিটো বেক্টেৰিয়া আছে, বেক্টেৰিয়াটো কোনটো কিংডম আছে? আমাৰ 5টা কিংডম আছিল ন? কি আছিলে? 5টা কিংডম আমাৰ কি আছিলে? মনিৰা, প্ৰটিষ্টা, ফাঞ্জাই, প্লান্টে এণ্ড এনিমেলিয়া। তাৰে ভিতৰত কোনটো যায়? বেক্টেৰিয়া, মনিৰাত যায়। ঠিক আছে, এবাৰটিক কম্পনেণ্ট অফ ইক'চিষ্টেম। আমাৰ যিটো ইক'চিষ্টেম আছে সেইটোত আমাৰ এবাৰটিক মানে লিখিব লাগে। এবাৰটিক কম্পনেণ্ট অফ ইক'চিষ্টেম এই 4টাৰ মাজত যিকোনো এটা হ'ব। ঠিক আছে, ট্ৰি আছে, বেক্টেৰিয়া আছে, ফাংগাছ। এইকেইটা তোমাৰ কি হয়? বায়'টিক কম্পনেণ্ট হয়। তো আনচাৰ কি হ'ব? হিউমাছ। ডাইমেনশ্যন অফ এংগল। আমাৰ যিটো এংগল আছে, এংগলৰ ডাইমেনশ্যন লিখিব দিছে। ঠিক আছে, তো আমি কি জানো? আমাৰ এংগলৰ কি হয়?